প্ৰত্যাখ্যান কৰিছে ই প্ৰমাণ কৰে যে আজি যিটো পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে এটো একেবাৰে ভুল পদক্ষেপ এয়া কোনো ৰাইজমেল নহয় এয়া বিয়নি মেল নহয় মানে গতিকে মই কাকো দাবী জনাব পৰা মানুহ নহয় মই সৰু মানুহ একেবাৰে গতিকে মই আহ্বান জনাইছো এনেকুৱা ভুলৰ যাতে পুনৰাবৃত্তি নকৰে এটো কথা আপোনালোকৰ কেমেৰা থাকিব লাগিছে 2 নম্বৰ তেওঁলোকে পৰামৰ্শ দিয়া বুলি কৈছে যে পৰামৰ্শ দিয়াৰ কথাটোলৈ আহিলে কথাবোৰটো সব একেবাৰে ধুঁৱলি কুঁৱলি হৈ যায় তাৰমানে কি আহিব হাজু হবৰ কাৰণে হকিয়নি প্ৰদান কৰিছো হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰশাসনৰ হাজু হৈ থাকিব অনুৰোধ জনাইছো অনাগত সময়ত যদি জুবিন দাই ন্যায় নাপায় জাষ্টিস ফৰ জুবিন দা যেতিয়ালৈকে নহয় যেতিয়ালৈকে ন্যায় নাপায় অনাগত সময়ত এই চৰকাৰখনৰ বিৰুদ্ধে সমগ্ৰ অসমবাসী ৰাইজ ওলাই আহিব কাৰণ সেই কথাটোকে মই ক'ব বিচাৰিছো যে আজি আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা আছিল আজি আমাৰ সৰ্বানন্দ সোণোৱাল আছে হিমন্ত বিশ্ব তেওঁলোকে অনাগত সময়ত অসমবাসী ৰাইজৰ ৰাজপথ কোনো ধৰণৰ বিৰূপ মন্তব্য কিবা আমুক হৈছে তামুক হৈছে বুচুক হৈছে এটা শব্দ বাক্য প্ৰয়োগ কৰা নাই আজিলৈকে কিন্তু আজিৰ যিটো ঘটনা সেইটো মই সঁচাকৈ একদম বেয়া পাইছো ঠিক আছে বেয়া পাইছো সাংঘাতিক বেয়া পাইছো ঠিক আছে এইটো কাম হ'ব নালাগিছিল এটেনশ্যন জুবিন গাৰ্গৰ অনুৰাগী এটেনশ্যন শিল্পী সমাজ কিয় কৈছো আপোনালোকে এই ভিডিঅ'টোত সম্পূৰ্ণ গম পাব আৰম্ভণিৰ ভিডিঅ'টো যেটো আপোনালোকে অকমান হলো দেখাই পালে হিমন্ত বিশ্ব শৰ্মা এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু এছআইটিৰ বাকি সদস্যসকল আৰু তাৰ পিছত আমি জুবিন গাৰ্গৰ একাংশ অনুৰাগী আৰু গৰিমা শইকীয়া গাৰ্গ আৰু শিল্পী সমাজৰ প্ৰতি শেষত এটা আহ্বান জনাব বিচাৰিছো এই যে সোণাপুৰৰ সমাধি ক্ষেত্ৰত গৈ একাংশ জুবিন অনুৰাগী বুলি পৰিচয় দিয়া যুৱতীয়ে উদ্ভণ্ডালি কৰিছে এই মানুহখিনিক প্ৰশাসনে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তাত পুলিচ প্ৰশাসন ইতিমধ্যেই অধিক নিয়োগ কৰিছে সেইখিনিলৈকে ঠিকই আছে কিন্তু যিসকল জুবিন অনুৰাগীয়ে তাত অসভ্যালি কৰিছে সেই মানুহখিনিক আমাৰ অনুৰোধ যে আপোনালোকে অন্ততঃ যদি সঁচাকৈ জুবিনক কলিজাৰ পৰা ভাল পাইছিল তেনেহ'লে জুবিনৰ সমাধি ক্ষেত্ৰত গৈ সেই পৰিৱেশটোৰ আপোনালোকে সৃষ্টি কৰাৰ পৰা বিৰত থাকক যিসকল তেনেকুৱা জুবিন অনুৰাগীৰ মাক দেউতাকে আমাৰ এই অনুষ্ঠান চাইছে অভিভাৱকে এই অনুষ্ঠান চাইছে আপোনালোকৰ প্ৰতি আমাৰ অনুৰোধ আপোনাৰ নিজৰ সন্তান যদি সঁচাকৈ তেনেকুৱা পৰিৱেশত গৈছে তালৈ তেতিয়াহ'লে আপোনালোকে কিবা প্ৰকাৰে হ'লেও ব্যৱস্থা কৰক গৰিমা গাৰ্গৰ প্ৰতিও আমাৰ অনুৰোধ এইটোৱেই যে তেখেতেও এটা আকৌ ৰাজহুৱা আনুষ্ঠানিক আহ্বান জনাওক অন্ততঃ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যাতে কোনো তেনেকুৱা দুষ্কৃতিকাৰীৰ প্ৰৱেশ নঘটে গৰিমা গাৰ্গে অন্ততঃ আহ্বান এটা জনাওক ৰাজহুৱাকৈ যে জুবিনৰ আত্মাৰ স্বাৰ্থত জুবিন গাৰ্গক ভাল পোৱাৰ স্বাৰ্থত এই সমাধি ক্ষেত্ৰত একমাহ নহওঁতেই একাংশ যে জুবিন অনুৰাগী বুলি পৰিচয় দিয়া দুষ্কৃতিকাৰীয়ে যে তাত অপসংস্কৃতি পোহাৰ মেলিছেগৈ নকৰিবলগীয়া কাম কৰিছেগৈ নঘটাবলগীয়া ঘটনা ঘটাইছেগৈ তাৰ পৰা বিৰত থাকক অন্ততঃ গৰিমা বৌ মুখখনলৈ চাই এই কামখিনি কৰাৰ পৰা বিৰত থাকক আৰু গৰিমা বৌয়ে এইসকলক এটা আহ্বান জনাওক দ্বিতীয় এই যে সামাজিক মাধ্যমত এটা আন্দোলন আৰম্ভ হৈছে ডিজিটেল বিপ্লৱ হৈছে যে হেশটেগ জুবিন গাৰ্গ ন্যায় বিচাৰি গৰিমা বৌয়েও 10 দিন সময় দি এটা আহ্বান জনাইছে একাংশ শিল্পী সমাজেও 10 দিনৰ ভিতৰত ন্যায় বিচাৰিছে আমি জানো যে যিমানেই দীঘলীয়া হ'ব সিমানেই কৰবাত অথন্তৰ ঘটিব এইটো সঁচা কথা কিন্তু গৰিমা বৌ প্ৰতিও আমাৰ আহ্বান যে আমি যদি তদন্তকাৰী বিষয়াক যদি তেনেকৈ এটা টাৰ্গেট দি দিওঁ চৰকাৰখনে কৰবাত কিন্তু সুযোগহে পাব যে আনকি গৰিমা গাৰ্গেও যদি 10 দিনৰ ভিতৰত ন্যায় বিচাৰিছে তেনেহ'লে আমি ক্ষিপ্ৰতাৰে ন্যায় প্ৰক্ৰিয়া আগুৱাই নিয়াৰ স্বাৰ্থতেই আমি কিছুমান বস্তু হয়তো বাদ দিবলগীয়া হ'ল বুলি পিছত কৈ দিবলৈও আছে সেই সুযোগটো এই তদন্তকাৰী বিষয়াসকলক শিল্পী সমাজেও দিব নালাগে গৰিমা গাৰ্গেও দিব নালাগে জুবিন গাৰ্গৰ আত্মীয় স্বজন পৰিয়ালৰ কোনো সদস্যই আচলতে এইখিনি সময়ত দিব নালাগে তদন্ত প্ৰক্ৰিয়াটোৰ ওপৰত যেহেতু আমি বিশ্বাস ৰাখিছোঁ সেই বিশ্বাস আৰু আস্থা পোষণ কৰি আমি ক'ব পাৰোঁ যে ক্ষিপ্ৰ কৰক কিন্তু এটা 10 দিন 8 দিন বা এনেকৈ 5 দিনৰ সময় দিয়াটো বৰ চাগে উচিত নহ'ব আমি আকৌ কৈছোঁ যে গৰিমা গাৰ্গৰ সেই আহ্বানক আমি সন্মান জনাইছোঁ কিন্তু সেই আহ্বানে যাতে তদন্তকাৰী প্ৰক্ৰিয়াত কৰবাত ব্যাঘাত নজন্মায় সেয়াও কিন্তু শিল্পী সমাজে মনত ৰখা উচিত গৰিমা গাৰ্গ বৌ সেয়া তেখেতৰ প্ৰতি অনুৰোধ সেয়া তেখেতে মনত ৰখা উচিত এই আহ্বানকেইটা আমি অকল জুবিন গাৰ্গৰ স্বাৰ্থত
জুবিন গাৰ্গে ন্যায় পোৱাৰ স্বাৰ্থত অসমৰ কোটি কোটি জনতাই ন্যায় পোৱাৰ স্বাৰ্থত আমি সংশ্লিষ্ট মহলসমূহৰ প্ৰতি আহ্বান জনালোঁ বাকী বিচাৰ ৰাইজে কৰিব মানস ৰবীন আমাৰ মাজত উপস্থিত হৈছে মানস ৰবীন মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি গোটেই দিন ধৰি যেটো বিষয়ক লৈ আটাইতকৈ সৰ্বাধিক চৰ্চা হৈ আছিল যে SITয়ে অসমৰ একাংশ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি কিছু নতুন কথা ক'ব আৰু অসমৰ মানুহে নতুন কথা জানিব এনেকুৱা এটা আশা কৰা হৈছিল আপুনি মোক কওক এতিয়া SITয়ে সেই আমন্ত্ৰণ ৰক্ষা কৰি যিসকল ব্যক্তি গ'ল ওলাই আহিলে আপুনি অহাৰ কিছু সময় পূৰ্বে আমাৰ ইয়াত প্ৰাঞ্জল শইকীয়া ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী ডক্টৰ হিতেশ বৰুৱা অতিথি হৈছিল তেওঁলোকৰ পৰা মই কিছু কথা জানিলোঁ শুনিলোঁ দৰ্শকসকলকো দেখুৱালোঁ আপুনি দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ একদম ঘনিষ্ঠ ব্যক্তিসকলৰ অন্যতম আছিল নিজে একেটা মঞ্চত গীত পৰিৱেশন কৰিছিল জুবিনে গোৱা বহুত গীত আপুনি লিখিছে এতিয়াও আপুনি জাষ্টিছ ফৰ জুবিনৰ এই আন্দোলনখনত সক্ৰিয়ভাৱে লাগি আছে এই যে আজি যেটো প্ৰথম প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াতে জুবিনৰ ন্যায়ত কিমানখিনি সহায় কৰিলে বুলি আপুনি ভাবে অসমৰ বিশিষ্ট সমাজক যে মাতি নিলে SITয়ে মই আজি সঁচাকৈ ক'বলৈ গ'লে ইমান দিনে দুখত আছিলোঁ আজি প্ৰচণ্ড ক্ষোভ আৰু খঙত আহিছোঁ আপোনাৰ ওচৰলৈ অসমৰ ৰাইজক কথাখিনি ক'ম বুলি আহিছোঁ কাৰণ আমি প্ৰথম দিনৰ পৰাই জুবিন দাই সদায় ৰাজনীতিৰ পৰা দূৰত থাকিব বিচাৰিছিল এটা নিৰ্দিষ্ট দূৰত্বত তেখেতে অৱস্থান গ্ৰহণ কৰিছিল আৰু আমিও ভাবিছিলোঁ যে তেখেতৰ গোটেই কথাটো যেতিয়া সন্দেহৰ আৱৰ্তত আহিল যাতে তাক লৈ যাতে কোনো ধৰণৰ ৰাজনীতি নহয় ৰাজনীতি হোৱাটো আমি বিচৰা নাছিলোঁ আমি আটায়ে খুব ধৈৰ্যৰে আছোঁ আমি প্ৰত্যেকটো চৰকাৰী কাৰ্যসূচীত সহযোগ কৰিছোঁ আমি নৈৰাজ্যবাদী নহয় আমি নৈৰাজ্যবাদ বিচৰা নাই আৰু গোটেই প্ৰক্ৰিয়াটোত প্ৰথম দিনৰ পৰা যদি চাই অকল মই মানস ৰবীনৰ কথা কৈ আছোঁ বেলেগ কাৰো কথা কোৱা নাই ইয়াত মই সদায় সহযোগী মনোভাৱেৰে আছোঁ সদায় সহযোগ কৰিছোঁ আনকি SITৰ ওচৰলৈ মই নিজে গৈছোঁ নিজে যিটো কথা মই অনুভৱ কৰিছোঁ যে এইটো এটা সাক্ষ্য হ'ব পাৰে নিজে দাখিল কৰিছোঁ সেইদিনা কোৰ্টত গৈ প্ৰায় 4.5 ঘণ্টা লাইন পাতি মই মেজিষ্ট্ৰেটৰ ওচৰত 1 ঘণ্টা সাক্ষ্য প্ৰমাণ কৰি দিছোঁ তাৰপিছত উভতি আহিছোঁ ইমান সুন্দৰকৈ এটা প্ৰক্ৰিয়া চলি আছে চলি থকাৰ মাজত হঠাৎ কালি এখন লিষ্ট ওলালে ইমান দিনে আটায়ে কৈ আছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেইখিনি বাৰ্তা দি আছিলে কি আহিছে কি নাই অহা কেনেকৈ অগ্ৰগতি হৈছে তাৰপিছত ৰাইজৰ ফালৰ পৰা উত্থাপন হ'ল যে SITয়ে কওক কথাখিনি তাৰপিছত মুন্না প্ৰসাদ গুপ্তা তেখেতে সেইদিনা প্ৰেছ মিট এটেণ্ড কৰিলে সাংবাদিকসকলে যি সুধিব লগা আছে সুধিলে যিখিনি জনাব লগা আছে ৰাইজক জনালে এইটো এটা ন্যায়িক তদন্ত প্ৰক্ৰিয়া আৰু গতিকে এইটো এটা মানে সৰু মানুহৰ সৰু ঘটনা নহয় গোটেই বিশ্বজুৰি ইয়াৰ হেৰি হৈছে গতিকে এই ঘটনাটোত যেতিয়া এখন কালি শুনিলোঁ এখন লিষ্ট আহিলে লিষ্টখন দেখিলোঁ কাৰোবাক মাতি সেই বোলে পোষ্টমৰ্টেম ৰিপৰ্টো ৰাজহুৱা কৰিব এনেকুৱা ধৰণৰ কথাও আহিলে ৰাতিপুৱা আছাম ট্ৰিবিউন খুলি দেখিলোঁ ৰিপৰ্ট তেওঁলোকৰ তালৈ লিক হৈ গ'ল কিবা চ'ৰ্চেদি তাৰপিছত ৰাতিপুৱা ফেচবুক খুলি দেখিলোঁ যে ৰজাঘৰীয়া কেইজনমানক মাতি কি বিয়নী মেল পাতিব বিচাৰিছে এখন কি নামঘৰত হোৱা ৰাইজমেল নেকি এটা ন্যায়িক তদন্ত প্ৰক্ৰিয়া আমি আটায়ে সহযোগ কৰিছোঁ অসমবাসী ৰৈ আছে ইয়াৰ আচল সিদ্ধান্তটো জানিবলৈ এইটো এটা ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে হ'ব গোটেই তদন্ত প্ৰক্ৰিয়াৰ মাজেৰে হ'ব গতিকে এই কামটো কিয় কৰিলে কিয় মাতিলে এইখিনি মানুহক মই একো বুজি পোৱা নাই কাৰণ আমি এনেই সাধাৰণতে সন্দেহ নকৰোঁ কিন্তু মোৰ অভিজ্ঞতা আছে আমি চৰকাৰৰ মুখলৈ বাট চাই ৰৈ আছোঁ সকলোৱে যে ন্যায় পাম কিন্তু মোৰ অভিজ্ঞতা আছে কা আন্দোলন কৰাৰ সময়ত কৈছিলে যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন দাড়ি কমা নথকাকৈ ৰূপায়ণ কৰা হ'ব হ'ল নেকি নাই হোৱা জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিম বুলি কৈছিলে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখলৈ বাট চাই ধৈৰ্যৰে বাট চাই আছোঁ কিন্তু এই প্ৰক্ৰিয়াত কোনো ইটো সিটো হ'ব নোৱাৰিব আৰু আজিৰ যিটো মানে ষ্টেপ লৈছে এইটো খুব বেয়া পাইছোঁ আৰু ইতিমধ্যে যিসকলক নিমন্ত্ৰণ জনোৱা হৈছিলে তাৰ অধিকাংশই নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছে ই প্ৰমাণ কৰে যে আজি যিটো পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে এইটো একেবাৰে ভুল পদক্ষেপ এয়া কোনো ৰাইজমেল নহয় এয়া বিয়নী মেল নহয় এয়া এক ন্যায়িক প্ৰক্ৰিয়া ন্যায়িক তদন্ত যি গতিৰে চলিব জুবিন গাৰ্গৰ ক্ষেত্ৰত ৰাইজে অলপ ক্ষিপ্ৰতৰ হোৱাটো বিচাৰিছে কথা সিমানেই গতিকে মই কাকো দাবী জনাব পৰা মানুহ নহয় মই সৰু মানুহ একেবাৰে গতিকে মই আহ্বান জনাইছোঁ এনেকুৱা ভুলৰ যাতে পুনৰাবৃত্তি নকৰে দৰকাৰ হ'লে মুন্না প্ৰসাদ বৈশ্য ডাঙৰীয়াই গুপ্তাই তেখেতে সংবাদমেল সম্বোধন কৰক
যেতিয়া নতুন খবৰ আহিব কিবা আপডেট থাকিব জনাওক সাংবাদিকসকলক মাতক বেলেগে কাৰোবাক আমন্ত্ৰণ কৰি নি তাত চাহ মিঠাই আপুনি কিয় মাতি নিলে বুলি ভাবে মই একো বুজি পোৱা নাই মোৰ বুজাৰ দৰকাৰো নাই কাৰণ আমাৰ প্ৰথম আৰু শেষ কথাটো হ'ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় আমি হত্যাকাণ্ড বুলিও ক'বলৈ যোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেহে কৈছিলে যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় দিন আমিতো আজিলৈকে কোৱা নাই ৰাজহুৱাভাৱেও কোৱা নাই আমি মাত্ৰ বিচাৰিছোঁ এই ৰহস্যজনক মৃত্যুৰ উদ্ঘাটন আমাক ন্যায় লাগিব অসমে ন্যায় বিচাৰিছে অসমক ন্যায় দিবই লাগিব বছ এটাই কথা আজিৰ সেই বৈঠকত অংশগ্ৰহণ কৰা অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই সংবাদ মাধ্যমৰ আগত কি কৈছিল মই সেই অকণমান আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ তাৰপিছতে মানস ৰবীনৰ কাষলৈ আহিম তেওঁলোকে আজি আমাক যিবোৰ কথা কৈছে মোটামুটি আপোনালোকে ইয়াৰ 90% কথা ইতিমধ্যে আপোনালোকৰ আগত কৈছে সাংবাদিকৰ আগত ইতিমধ্যে ইয়াৰ 90% কথা কৈছে তাৰ 10% কিছুমান কথা আমাক কৈছে আৰু এই কথাটো চবেই কৈছিলে পোষ্টমৰ্টম ৰিপৰ্ট আমাক দেখুৱাব নেকি কিন্তু আমি জানো যে পোষ্টমৰ্টম ৰিপৰ্ট আমাক দেখুৱাটো সম্ভৱপৰ নহয় এইটো কোৰ্টত তেওঁলোকে দাখিল কৰিব যেতিয়া সেয়া দিব তেওঁলোকে যিবোৰ নতুন তথ্য দিছে সেই তথ্যৰ ভিতৰত এটা তথ্য মই ক'ব পাৰোঁ যে জুবিন গাৰ্গৰ দুৰ্ঘটনা বা মৃত্যু বা গোটেই সমগ্ৰ ব্যৱস্থাটোৰ তদন্ত চলি থকা অৱস্থাতেই শ্যামকানু মহন্তৰ আৰ্থিক খেলিমেলি সমগ্ৰ ব্যৱস্থাটোক লৈ ইডিয়ে এই ব্যৱস্থাটোৰ তদন্ত কৰিব বুলি কিছু তথ্য তেওঁলোকৰ হাতলৈ অনানুষ্ঠানিকভাৱে আহিছে গতিকে সমান্তৰালভাৱে ইডিও সমগ্ৰ ব্যৱস্থাটোৰ তদন্ত কৰিব দ্বিতীয়তে আমি যিবোৰ কথালৈ আশংকা প্ৰকাশ কৰি আছিলোঁ যে ছিংগাপুৰত ব্যক্তিকেইজনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে নে নাই ছিংগাপুৰৰ য'ত ঘটনা সংঘটিত হৈছে তাত কি হৈছে সেইখিনি ছিংগাপুৰ আৰক্ষীয়ে সমান্তৰালভাৱে কৰি আছে আৰু আজি তেওঁলোকৰ এটা মেইল আহিছে যে গৃহ মন্ত্ৰালয়ৰ জৰিয়তে আমাৰ CID-লৈ মেইল আহিছে যে ছিংগাপুৰলৈ অসম পুলিচকে কোন যাব বিচাৰে তাৰ তালিকাখন বিচাৰিছে আৰু গৈ কি কৰিব বিচাৰে সেই তথ্য বিচাৰিছে গতিকে 2 দিনতে সেই অনুমতিটো পাব আৰু তাৎপৰ্যপূৰ্ণ এই সমগ্ৰ ঘটনাৰ লগত যে এইটো এটা কি পৰিৱেশত জুবিন গাৰ্গৰ মৃত্যু হ'ল কাৰোবাৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে আমাৰ কাষৰ পৰা জুবিন গাৰ্গ হেৰাই গ'ল নেকি সেই এংগুলটো তেওঁলোকে চিন্তা কৰিছে নিশাৰ ভাগত ঘটনা আগৰ নিশা জুবিন গাৰ্গ ক'ত আছিল কি পৰিৱেশ পৰিস্থিতিৰ মাজত আছিল আৰু কি পৰিৱেশৰ মাজত তেওঁ জাহাজত গৈছিল সেই বিষয়টোৰ ওপৰত তেওঁলোকে অনুসন্ধান কৰি কিছু ভাল তথ্য পাইছে বুলি আমাক সদৰি কৰিছে গতিকে বাকী আপোনালোকে যিখিনি 90% জানে সেইখিনি তাৰ ওপৰত আমি জানো আমি এই কথাটো নহয় আমি বুজি পোৱা নাই আচলতে আমাক কিয় মাতি আছে আমি নাজানো যে আমাক বহুত আমাক বিশেষজ্ঞ বুলি কৈছে বিশেষজ্ঞ বুলি নহয় আমিও নাজানো হয়তো মই ভাবিছোঁ যে মই যিহেতু বিষয়টোৰ ওপৰত যথেষ্ট নিউজ কৰি আছিলোঁ হয়তো মোক সেইবাবে মাতিছিল মোৰ নিচিনা আপোনালোকেও কৰিছে বহুতে আপত্তিও কৰিছে যে ইয়াত আপোনালোকক মতাৰ কাৰণে সুৰুঙা পাব আইনৰ সুৰুঙা পাবলৈ এই কথাটো বুজি পোৱা নাই যে আমি অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনৰ বাবে ন্যায় হোৱাটো বিচাৰোঁ আমি মই মোৰ প্ৰথম পৰিচয় সাংবাদিক আপোনালোক সাংবাদিক ক'ৰবাত কিবা জুবিনৰ ঘটনাৰ সংক্ৰান্তত যি তথ্য পাওঁ য'তে সৰু তথ্য এটা পালেও আমি তাক বিচাৰি যোৱাটো প্ৰয়োজন গতিকে আমাৰ যি তথ্য যোগান ধৰিছে গতিকে তথ্যখিনি লোৱাটো আমাৰ প্ৰয়োজন আজি মই কিছু তথ্য লাভ কৰিছোঁ সেই তথ্য আপোনালোকক সদৰি কৰিছোঁ আৰু কিছু তথ্য আছে যিবোৰ তথ্যটো মই ৰাজহুৱা কৰিব নোৱাৰিম কিন্তু মোৰ কনফিডেঞ্চ বৃদ্ধি পাইছে মই ইয়াৰ জৰিয়তে এইটো ক'ব বিচাৰোঁ যে SIT-য়ে বা অমুকে আমাক মেনিপুলেট কৰিছে সেইটো কোনো মিছা কথা এইটো কোনো কথা নহয় মই ভাবিছোঁ আজি যাক আমন্ত্ৰণ হৈছে তেওঁলোক অহাটো উচিত আছিল আৰু যদি SIT-ৰ সন্মুখত তেওঁলোকে উপস্থিত হৈ ইয়াত জুবিনৰ ন্যায়ৰ বাবে মাত নামাতি কেৱল ফেচবুকত বা বাহিৰত কথা লিখিলে নহ'ব SIT-ৰ সন্মুখত আজি এই কথা ক'বলৈ গোটাব লাগিছে আমি SIT-ৰ পিছত বহু পৰামৰ্শ দিছোঁ আমাৰ বহুতে লিখিত পৰামৰ্শ দিছে আমি দাবী উত্থাপন কৰিছোঁ নোডেল অফিচাৰ এতিয়া এটা আমাৰ মাজত সদায় ভুল বাতৰি ওলায় ৰাতিপুৱা আমি পিছলৈ দেখোঁ কোনোবা কাকতত কোনোবা মিডিয়াত বেলেগ ধৰণৰ বাতৰি ওলায় কোনটো বাতৰি শুদ্ধ কোনটো অশুদ্ধ জনাবলৈ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এজন নডেল অফিচাৰ দিয়ক এদিন বা দুদিনৰ মূৰে সাংবাদিকসকলক মাতি গোটেই তদন্তৰ অগ্ৰগতি জনাওক যাতে সঠিক বাতৰি সন্মুখত আহে আৰু আজি আমি তেওঁলোকৰ ওচৰত পুনৰ কৈছোঁ জুবিন গাৰ্গক ন্যায় লাগে কিন্তু এইটোও কওঁ যে মই জুবিন গাৰ্গক 10 দিনৰ ভিতৰত ন্যায় লাগে বুলি আমি কোৱা নাই আমি ন্যায় বিচাৰিছোঁ তেওঁলোকে কৈছে যে 3 মাহৰ ভিতৰত যিখিনি চাৰ্জশ্বিট দিব লাগিব দিব আৰু কোনো ক্ষেত্ৰত যে কোনো যাতে খাই যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব সেইখিনি আমাৰ পৰা কিছু পৰামৰ্শ লৈছে মই বিভিন্ন পৰামৰ্শ দিছোঁ মই বুলি পৰামৰ্শখিনি ৰাজহুৱা কৰাটো উচিত নহ'ব কাৰণ আমি 6জন বা 5জন মানুহে দিয়াটো উচিত নহয় কিন্তু আমি যি পৰামৰ্শ দিছোঁ আপোনালোকে যিটো বিচাৰিছে অসমৰ ৰাইজে যিটো বিচাৰিছে আমি তেনেকুৱা পৰামৰ্শ দিছোঁ আমি বাৰে বাৰে কৈছোঁ যে জুবিনৰ এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকল যাতে কোনো ক্ষেত্ৰতে ৰেহাই নাপায় জুবিন গাৰ্গ অসমৰ এজন সম্পদ আছিল কি পৰিৱেশত তেওঁক ছিংগাপুৰলৈ লৈ গৈ তেওঁৰ লগত কোনো ব্যক্তিক নিয়োজিত নকৰিলে যিজনে 24 ঘণ্টাই জুবিনক চালেহেঁতেন ইয়াৰ বাবে দায়ী কোন শ্যামকানু মহন্তই কিয় ব্যৱস্থা নল'লে সেইবিলাক প্ৰশ্ন আমি উত্থাপন কৰিছোঁ যিহেতু আপোনালোকক মাতিলে অসমৰ ৰাইজেও প্ৰতিটো ঘটনা গোটেইখিনি জানিব বিচাৰে ৰাইজেতো
ক্ষেত্ৰত আশ্বস্ত হ'ব পাৰে নেকি যে আপোনালোকে যিটো পৰামৰ্শ দিছিল যে নডেল অফিচাৰ নিউজ কৰিব সাংবাদিক মেল অনুষ্ঠিত কৰিব সেইটো ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ আৰু আমি কৈছোঁ যে 90 ডেইজৰ ভিতৰত যিখন চাৰ্জশ্বিট দিব এতিয়া তদন্ত এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো যে জুবিন গাৰ্গক আমি মনতে এটা ধাৰণা লৈ ল'লে নহ'ব যে জুবিন গাৰ্গক এনেকৈ হত্যা কৰা হৈছে জুবিন গাৰ্গ এনেকৈ কৰা হৈছে এওঁলোকে এটা প্ৰচেছত আগবাঢ়িছে হয়তো তেওঁৰ মাজত হত্যাৰ গোন্ধ থাকিব পাৰে হয়তো কাৰোবাৰ হত্যাধাৰা এটা সন্নিৱিষ্ট হৈছে তেওঁলোকে কৈছে হত্যাধাৰা সন্নিৱিষ্ট কৰিছোঁ গতিকে আমি কোনো ক্ষেত্ৰতে আটাইতকৈ কঠোৰ শাস্তি দিবলৈ চেষ্টা চলাম আৰু পোষ্টমৰ্টম ৰিপৰ্টৰ বিষয়ে আমাক অৱগত কৰা নাই গতিকে কোৱাটো উচিত নহ'ব আৰু সমগ্ৰ প্ৰক্ৰিয়া আমি বিচৰাও নাই আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ভালভাৱে গৈছে বুলি আমি ভাবোঁ তেওঁলোকৰ কথা বতৰা যিখিনি শুনিলোঁ আৰু আমাকতো ক'লে নহ'ব আমি কোৰ্টত চাৰ্জশ্বিট দিয়াৰ পিছত গম পাম আচলতে সেয়া আছিল জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ বক্তব্য আৰু তেখেতে স্পষ্টকৈ কৈছে যে 90% কথা ইতিমধ্যেই অসমৰ সংবাদ জগতে জানে তেখেতসকলে তালৈ গৈ 10% মান নতুন কথা জানিছে আৰু সেই নতুন কথাখিনিৰ ভিতৰত অতনু ভূঞাই কোৱা মতে কি আছে কি আছিল মানস ৰবীন এই কথাখিনি মুন্না প্ৰসাদ গুপ্তাই বা তেখেতসকলৰ আন কোনোবা এজন বিষয়ে কি নিজে সংবাদ মাধ্যমৰ আগত ক'ব নোৱাৰিলেহেঁতেন নেকি মই সেই কথাটোকেতো ক'লোঁ যে এই কামটোৰ কোনো দৰকাৰ নাছিল আৰু এইটো অদৰকাৰীকৈ চৰকাৰ আচলতে এটা বিতৰ্কৰ মাজত সোমাই পৰিব নিশ্চিতভাৱে বিতৰ্কৰ মাজত সোমাই পৰিব যিবোৰ আমি এতিয়া মই মোৰ ফেচবুক খুচৰি চালেও গম পাব মই আনকি কোনোবাই যদি কোনোবা বিৰোধী পক্ষৰ মানুহেও কিবা চৰকাৰক গালি গোলাজ কৰিছিলে মই সেইদিনাও কৈছোঁ যে এইখিনি সময়ত চৰকাৰক গালি দিয়াৰ সময় নহয় গতিকে কিবা যদি ভুল ৰৈ গৈছে থাকি গৈছে আঙুলিয়াই দিব লাগে আমি সেইটো পৰ্যায়লৈকে সকলোকে সহযোগ কৰিবলৈ আহ্বান জনাইছিলোঁ কিন্তু আজিৰ ঘটনাটো একদম নাভূত নাচোন এতিয়া অতনু দাৰ প্ৰতি মোৰ গোটেই সন্মান ৰক্ষা কৰিও মই এটা কথা অতনু দাক ক'বই লাগিব যে অতনু দাই কৈছে যে মই যিহেতু সাংবাদিক গতিকে তথ্য আহৰণ কৰিবলৈ গৈছোঁ আপুনি আজিৰ তাৰিখত ডিজিটেল মাধ্যমৰ সাংবাদিক আপোনাৰ লগত কেমেৰাটো থাকিব লাগিছিলে কি কৈছে তেতিয়া শুনালেহে ৰাইজৰ কাৰণে বিশ্বাসযোগ্য হ'লহেঁতেন যে এইখিনি কথা আপোনালোকক কৈছে আপুনি ভিতৰত কি কথা পাতি আছে বাহিৰত ৰাইজক কি কৈছে মই কেনেকৈ জানিম ময়ো কথাটো বাদ দিয়ক অসমবাসী ৰাইজে বিশ্বাস কৰিব নি সেইটো কথা আপোনাৰ লগত কেমেৰা থাকিব লাগিছে 2 নম্বৰ তেওঁলোকে পৰামৰ্শ দিয়া বুলি কৈছে যে পৰামৰ্শ দিয়াৰ কথাটোলৈ আহিলে কথাবোৰতো চব একেবাৰে ধুঁৱলি কুঁৱলি হৈ যায় তাৰমানে কি CID যিটো ডিপাৰ্টমেণ্ট যাৰ একদম চবতকৈ মানে বিজ্ঞ লোকক লৈ SIT গঠন কৰা হৈছে বুলি অসম চৰকাৰে কৈছে তেওঁলোক এতিয়া সন্দেহৰ আৱৰ্তত আহিব কিয় আহিব শুনক অসম চৰকাৰে ছেকেণ্ড টাইম পোষ্টমৰ্টেম নকৰাম বুলি কৈছিল তাৰপিছত ৰাইজে আহ্বান জনালে তাৰপিছত পোষ্টমৰ্টেম হ'ল শেখৰ জ্যোতি গোস্বামী আহি নিউজ চেনেলত বাইট দি আছিল এৰেষ্ট কৰা নাছিল ৰাইজে চিঞৰ বাখৰ লগালে এৰেষ্ট কৰিলে তাৰমানে কি গোটেই CID দলটো সন্দীপন গাৰ্গ এৰেষ্ট কৰা নাছিল ৰাইজে চিঞৰ বাখৰ লগালে এৰেষ্ট কৰিলে এতিয়া অতনু ভূঞা ডাঙৰীয়া সহিতে যিসকল গৈছিলে তেওঁলোকে এতিয়া SITক ক'লে যে আপোনালোকে প্ৰেছ মিট দিয়া আৰম্ভ কৰক এতিয়া তাৰমানে প্ৰেছ মিট দিয়া আৰম্ভ কৰিব তেওঁলোকে কৈ আহিলে যে এইকেইটা পদ্ধতিৰে যাওক তাৰমানে কি অসমৰ ৰাইজে গোটেইবিলি বাদ দেখুৱাই তাৰমানে CID ডিপাৰ্টমেণ্টৰ মানুহে তেনেহ'লে চব পদত্যাগ কৰক অসমৰ ৰাইজক নতুনকৈ মকল কৰি দিয়ক সেই ডিপাৰ্টমেণ্টটোত কথাটো তেনেকুৱাহে হৈছে গতিকে মই ভবা নাই মই নিজে SITত গৈছোঁ মই সেইদিনাও কৈছোঁ যে তদন্ত তেওঁলোকৰ ধুনীয়াকৈ আগবঢ়াই নিছে কিন্তু আজি এই মানে বিয়নি মেলখন কেলে পাতিলে মই সেইটোত মানে কিন্তু একেবাৰে খৰ্গহস্ত মই একো বুজি পোৱা নাই মানে এই কথাটো যে অসমৰ মানুহে 90% জানে আৰু 10% কি জনাই পঠিয়ালে তেওঁলোকক বাকী মানুহতকেনো মানে ইমান ওপৰ তুলিবলৈ কি হ'ল বাকী মানুহে নজনা 10% তেওঁলোকে অকল জানে যিকেইটা কথা জনাইছে বুলি কৈছে সেইকেইটা কথাটো হেৰিয়ৰ জৰিয়তে জনাব পাৰিলে তাতোতকৈ ডাঙৰ কথা মই সুধিছোঁ প্ৰশ্ন কৰিছোঁ চৰকাৰক যে আছাম ট্ৰিবিউনত যিটো নিউজ ওলাইছে সেই নিউজটো সঁচা নে মিছা আছাম ট্ৰিবিউন এখন অসমৰ ঐতিহ্যমণ্ডিত কাকত গতিকে সেই নিউজটো কেনেকৈ লিক হ'বলৈ পালে যদি সঁচা হয় আৰু যদি মিছা হয় বা লিক হোৱা নাই তেনেহ'লে কাকতৰ বিৰুদ্ধে গোচৰ তৰিব নাই জয় জুবিনদা বুলি কোৱা ল'ৰাক যে জেলত ভৰাই থৈছে এই কাকতখনৰ বিৰুদ্ধে গোচৰ তৰিব নে নাই চৰকাৰে মোক সেই প্ৰশ্নটোৰ উত্তৰ লাগিব আপুনি যিকেইটা কথা কৈছে ময়ো মন কৰিছোঁ যে অতনু ভূঞাই যিকেইটা কথা কৈছে যে এটা তাৰ ভিতৰত কৈছে যে শ্যাম কানুক ইডিয়ে তদন্ত কৰি গোটেই সা সম্পত্তিৰ এটা দিশো
এই ঘটনাটোৱে পোহৰলৈ আনিলে সেইটো আগতে গম পাইছো সেইটো আগতে কৈছে নহয় মোৰ কথা হ'ল নতুন কথা নহয় এইটো চামকানুৰ সম্পত্তিৰ তথ্য বিচাৰি অসমীয়া মানুহ এতিয়া পাগল হৈ থকা নাই অসমৰ মানুহে কাৰ কিমান সম্পত্তি আছে কোনে ক'ত কি কৰিছে এই সব ভুচুক ফুচুক এই সব কথা মূল কথাটো লাগে মূল কথাটো লাগে যে মূল কথাটো তাত কি কি কোৱা হ'ল এতিয়া আপুনি যদি চাই তেনেহ'লে অতুনু ভূঞাৰ কথাৰ গোটেই মই যদি কেইটামান পইণ্ট আপোনাক কৈ দিওঁ তেনেহ'লে 1 নম্বৰ ছিংগাপুৰৰ আৰক্ষীয়ে তাত সমান্তৰালভাৱে তদন্ত চলাই আছে বুলি কৈছে সেইটো কথা ইতিমধ্যে আমি নিউজত আগৰ পৰাই গম পাওঁ কি পৰিৱেশত জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেই বিষয়ত অনুসন্ধান হৈছে বুলি কৈছে হেতুটো আমি ইয়াত শুনি আছো গোটেই কথাটো শুনি আছো অনুসন্ধান যি হ'ব বৈঠকলৈ আমন্ত্ৰণ পোৱা সকলো লোকে সেই উপস্থিত থকাটো প্ৰয়োজনীয় আছিল আৰু ছিংগাপুৰৰ আৰক্ষীয়ে তদন্তকাৰী দলৰ বিষয়াৰ নাম তালিকা বিচাৰিছে ইয়াৰ পৰা কোন কোন যাব সেই তাৰ এখন তালিকা বিচাৰিছে এইটো নতুন কথা বেলেগ এখন দেশলৈ যাবলৈ হ'লে কোন কোন যাব লিষ্টখন এনেও দিব লাগিব মই আপোনাক এটা কোনটো কথা সুধিব ডাঙৰ কথা এটাও নাই তাত এই কথাটোহে মই আপোনাক সুধিব বিচাৰিছো যে আমাৰ ইয়াত এমলেটৰ কথা কৈ থকা হৈছিলতো আৰু মুখ্যমন্ত্ৰীটো কোন কাহানী বাই কৈছিল যে ছিংগাপুৰত আৰক্ষী গৈ উপস্থিত হ'লগৈ বুলি ডিজিপিয়ে কৈছিল যে কাইলৈ যাব বুলি মুন্না প্ৰসাদ গুপ্তাই কৈছিল যাবলৈ একদম সাজু আজি ৰাতিৰ ভিতৰত ভাল খবৰটো আহিলে যাব বুলি আজিৰ পৰা সেই কথাখিনি কোৱা প্ৰায় 15 দিন বেছি হ'ল চাগৈ এই কথাখিনি কোৱা কিন্তু আজিলৈকে নগ'ল এতিয়া কৈছে কোন কোন যাব ইয়াৰ পৰা তালিকাখন বিচাৰিছে ঠিক আছে এখন বিদেশী ৰাষ্ট্ৰ এখন সিস্টেম আছে আমি সেইটো বুজি পাবই লাগিব অলপ সময় লাগিবই ঘপককে যাওঁ বুলি ক'লে এখন শিলপুখুৰী চানমাৰি নহয় যে ঘপককে গৈ উপস্থিত হ'ব হেতুক লৈ কোনেও প্ৰতিবাদ কৰা নাই হেতুক লৈ কোনেও একো কোৱা নাই মাত্ৰ কৈছে যে অসমৰ আৰক্ষী যাব পৰাৰ ব্যৱস্থাটো কৰিব লাগে হেতু কথাহে কৈ থকা হৈছিলে সেই কথাটোকে মই ক'ব বিচাৰিছোঁ যে আজি আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা আছিল আজি আমাৰ সৰ্বানন্দ সোণোৱাল আছে হিমন্ত বিশ্ব শৰ্মা নিজে ইমান শক্তিশালী গৃহমন্ত্ৰী অমিত শ্বাহৰ এজন ঘনিষ্ঠ ব্যক্তি তাৰপিছত বাৰু আমি এখন বন্ধু ৰাষ্ট্ৰৰ এই প্ৰক্ৰিয়াটো আদায় কৰাৰ ক্ষেত্ৰত এই 25 দিন লগাটো বহু মানুহে যিটো সামাজিক মাধ্যমত কৈ আছে যে এইটো 25 দিন কিয় লাগিলে যে এই যে গোটেই কাৰবাৰটো লেহেমীয়া হৈ গৈছে আজিলৈকে তালৈ গৈ তাত যদি উপস্থিত হৈ তদন্ত কৰি আহি এছআইটিয়ে যদি ইয়াত কথাখিনি ক'লেহেঁতেন মানুহৰ মনত এই সন্দেহ আশংকা এইবিলাক নহ'লহেঁতেন যিটো কাৰণে এতিয়া চৰকাৰখন অলপ খলঠেকত পৰিছে এনেধৰণৰ কাৰবাৰবিলাক কৰিবলগীয়া হৈছে এতিয়া বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি নি বুজাবলগীয়া হৈছে ক'বলগীয়া হৈছে এতিয়া মূল কথাটো হ'ল এই ফৰেন পলিচিৰ ক্ষেত্ৰত মই বিশেষ একো নাজানো গতিকে নজনা কথা এটাত মই মন্তব্য নিদিওঁ কিন্তু এটা কথা ঠিক যে যিহেতু শত্ৰু ৰাষ্ট্ৰ নহয় গতিকে আমাৰ তেনেকুৱা ব্যৱস্থা আছিল আৰু সকলোৱে বিভিন্ন বাট দেখুৱাইছিল যে এই পৰ্চনটো CBIক দি দিয়ক CBI ইণ্টাৰপলৰ লগত মানে হেৰি আছে গতিকে ইণ্টাৰপলৰ জৰিয়তে এই কামটো কৰিব পৰা যাব এনেকুৱা ধৰণৰ যিসকল জনা মানুহ তেওঁলোকে বহুত আগৰ পৰা কৈ আছিল সেই কথাখিনি শুনা নাছিল ঠিক আছে তাৰ ফলাফলটো এইটো তাতোতকৈ আগৰ কথা ক'ম যে জুবিনদাৰ নিজৰ ভাতৃ সন্দীপন গাৰ্গ গৈছিল তেখেত এজন APS হয় আৰু এটা কথা আছে ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ এজন পুলিচ ছুটিত থাকিলেও পুলিচ যেতিয়া এনেকুৱা এটা ঘটনা হৈ গ'ল গতিকে তেখেতৰ প্ৰাথমিক ডিউটি আছিল যে তাত থকা বটলকেইটা চিজ কৰি লৈ অহা এই হেৰিয়ৰ মোবাইলটো চিজ কৰা সিদ্ধাৰ্থৰ মোবাইলটো চিজ কৰা শেখৰৰ মোবাইলটো চিজ কৰা বেগ চিজ কৰা এই যিবোৰ কথা আছে সেইখিনি তেওঁ পুলিচ অফিচাৰ হিচাপে যোৱাই নাই নহয় ভাগ হিচাপেহে গৈছে আৰে পুলিচজন সাৰ পাই যাব লাগিব মই এটা গায়ক মই বিয়া এখনলৈ গৈছোঁ বিয়া খাবলৈ গৈছোঁ হঠাৎ মাহলটো এনেকুৱা হৈ গ'ল যে গান এটা গাই দিব লাগে মোৰ গায়কটো জাগি যাব লাগিব তাত ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ ডক্টৰ এজন গৈছিলে মিতিৰ খাবলৈ লগে লগে মানুহ এজনক কিবা এটা অসুস্থ হৈ গ'ল লগে লগে পুলিচজন তাত কিয় সাৰ নাপালে তেওঁ পুলিচ আত্মাটো কিয় সাৰ নাপালে তৎক্ষণাত তেওঁ পুলিচ আত্মাটো জাগিব লাগিছিলে আৰু সেইখিনি মুহূৰ্তত নাজাগিলেও অন্ততঃ ছিংগাপুৰ এৰাৰ আগে আগে বা এয়াৰপৰ্টত এৰা এৰি ভাৰতৰ দিল্লী এয়াৰপৰ্টত এৰা এৰি হোৱাৰ আগে আগে তেওঁ পুলিচ আত্মাটো জাগিব লাগিছিলে তেতিয়া সেই বহুতখিনি সাক্ষ্য প্ৰমাণ আমি তেতিয়াই পাই গ'লোহেঁতেন তেওঁ পুলিচ হিচাপে এইখিনি লৈ আহিছে গতিকে সেইটো তেওঁৰ প্ৰাথমিক ভুল বা যা হওক সেইখিনি কথাৰ ওপৰত ৰাইজেও প্ৰশ্ন তুলিছে বিভিন্ন ধৰণৰ প্ৰশ্ন উঠিছে তাৰ ফলশ্ৰুতিতে এদিন আজি সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে আজি কিমান দিনৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে আপুনি পৰিক্ৰমাটো চাই লওক গতিকে এইবোৰ কিবা কিবি লেকুনা আছিলেই সেইবোৰত আমি কোনোদিনে কোনো ধৰণৰ কথা ক'বলৈ যোৱা নাই কিন্তু আজি যিটো মানে বিয়নি মেল পাতিলে
আপোনাৰ মতে বিয়নি মেল একদম সিদ্ধা সিদ্ধি কথা না ক'বলগীয়া বিশেষ কথা কৈছে কি ইনপুট পালে আপুনি কওকচোন আপুনি সাংবাদিক হিচাপে সদায় নিউজ কৰি আছে কি নতুন কথা পালে কওক ছিংগাপুৰলৈ যোৱা কথাটোতো আগৰ পৰাই আলোচনা হৈ আছে আৰু ফাইনেলি যদি কিবা এখন চিঠিৰ উত্তৰ আহিছে সেইটো কথা সংবাদ মাধ্যমক এনেও জনাই দিব পাৰিলেন এইটো একো বহুত ডাঙৰ কথা নহয় মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়াই যিকোনো এটা সময়তে ক'ব পাৰিলেন যে ছিংগাপুৰ অথৰিটিৰ ফালৰ পৰা আমালৈ লেটাৰ আহিছে আমালৈ লিষ্ট পঠাইছে আমুক তাৰিখে আমাৰ দল ৰাওনা হ'ব খতম তাৰ কাৰণে এই মানুহ এখিনিক মাতি চৰকাৰ নিজে বিপদত পৰা এটা মানে বিতৰ্ক আগতে যদি আমি এটা বেলেগক গালি পাৰিছিলো যে এইবোৰ কথাত বিতৰ্ক নকৰিবা এইবোৰ কথা এতিয়া আমাৰ মুখখন বন্ধ হৈ গ'ল ন আজি ঘটনাটোৰ পৰা আমি পিছুৱাই গ'লো আমি কাকো একো ক'ব নোৱাৰো এতিয়া আৰু মই এটা কথা কৈছো ৰাইজ অত্যন্ত দুখত আছে ধৈৰ্য ধৰি আছে দুখ কেতিয়া ক্ষোভলৈ পৰিণত হয় বেছি সময় নালাগে কিন্তু মই সকলোকে কৈছো এই কথাটো ঠিকেই কৈছে আপুনি যিটো কথা কৈছে আমিও কৈ আছোঁ কোনোবা ডাঙৰ নেতাৰ বক্তব্য আমি বহুত দেখুৱাই আছোঁ কিন্তু সাধাৰণ ছাত্ৰ সন্থাৰ কৰ্মীৰ পৰা একেবাৰে খাটি খোৱা মানুহলৈকে আপুনি কোৱা ক্ষোভটো কি পৰ্যায়ত আছে মই তাৰ এটা উমান দিব বিচাৰোঁ আজি ডিব্ৰুগড়ত বা গোলাঘাটত লখিমপুৰত গুৱাহাটীত গোটেই অসমৰ বিভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে তাৰ ভিতৰত একাংশ জিলা পৰ্যায়ৰ ছাত্ৰ নেতাৰ মনৰ ক্ষোভ আপুনি মানস ৰবিনে কোৱাৰ কথাটো সত্যতা পূৰ্ণমাত্ৰাই প্ৰতিফলন ঘটিছে চাওকচোন আপোনালোকে তেওঁলোকৰ বক্তব্যকেইটা আমি ছাত্ৰ সন্থাটো স্পষ্ট কৰিছে যে আমি নাথাকোঁ এই বিষয়বিলাকত নাথাকোঁ আমাক ন্যায় লাগে ন্যায় ক্ষেত্ৰত আলোচনা নহয় কিন্তু আমি চিন্তিত হৈ পৰিছোঁ দেৱজিৎ যে কিহৰ কাৰণে আলোচনা কৰিব মাতিছে কাৰণ মুখ্যমন্ত্ৰীগৰাকী ইছ্যু ডাইভাৰ্ট কৰাত 1 নম্বৰ তেওঁ এই বিষয়টো বেলেগ এটা ৰূপ দিব নেকি ৰাইজে কিন্তু চিন্তিত হৈ পৰিছে যে এই গোটেই বিষয়টো এটা বেলেগ এটা ৰূপ দি দিয়ে বুলিয়ে ভয় হৈছে কাৰণ অসম চৰকাৰে কৰিব নোৱাৰা কাম একো নাই SIT কাৰ আণ্ডাৰত আছে কোনে চলাইছে SIT যিসকল আৰক্ষী বিষয়া আছে চব মুখ্যমন্ত্ৰীৰ তলত থকা একোজন বিষয়া তাত আজি যিজন শ্যামকানু মহন্তৰ ওপৰত ন্যায়ৰ বাবে আমি আন্দোলন কৰিছোঁ তাৰ দুগৰাকীকৈ তেওঁৰ ককায়েক এজন উচ্চপদস্থ বিষয়া এগৰাকী তেওঁ উপাচাৰ্য পাতি থৈছে তো এই চৰকাৰৰ পৰা আমি কেনেধৰণে আশা কৰিব পাৰোঁ ইছ্যু ডাইভাৰ্ট কৰে বুলি আমি চিন্তিত হৈ পৰিছোঁ আমি জানিব বিচাৰিছোঁ যে যিসকল লোক গৈছে তেওঁলোকে ৰাজহুৱাকৈ কথাবোৰ কওক যাতে এই বিষয়টো বেলেগ এটা ৰূপ দিব নিবিচাৰে এই কথাটোৱে আমি মানে চিন্তা কৰি আছোঁ হিমন্ত বিশ্ব শৰ্মাই এটা কথা জানি লোৱাটো ভাল যে ইছ্যু ডাইভাৰ্ট কৰাটো বন্ধ কৰক অসমৰ ৰাইজ সজাগ হৈ আছে জুবিন দাক অসমবাসী ৰাইজে ভগৱান বুলি ভাবে প্ৰাণত আছে তেখেতৰ ক্ষেত্ৰত অসমবাসী ৰাইজে ইছ্যু ডাইভাৰ্ট নাযায় এবাৰ তেওঁলোকে অনাগত সময়ত অসমবাসী ৰাইজে ৰাজপথলৈ আহিব সাজু হ'বৰ কাৰণে মানে সকিয়নি প্ৰদান কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰশাসনক সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ অনাগত সময়ত যদি জুবিন দাই ন্যায় নাপায় জাষ্টিছ ফৰ জুবিন দা যেতিয়ালৈকে নহয় যেতিয়ালৈকে ন্যায় নাপায় অনাগত সময়ত এই চৰকাৰখনৰ বিৰুদ্ধে সমগ্ৰ অসমবাসী ৰাইজ ওলাই আহিব কাৰণ বিভিন্ন সময়ত আজি তাৰিখত তেওঁলোকে মিঠাতেল দি কিবা কিবি দি গোটেই ইছ্যুবিলাক ডাইভাৰ্ট কৰিব বিচাৰি আছে SITও ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে আজি তাৰিখত গম পাইছে SIT কেনেধৰণৰ কামবিলাক কৰি আছে হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে বিভিন্ন আঁচনি মিঠাতেল দিব বিচাৰিছে কিবা মহিলাসকলক বেলেগ ধৰণৰ এটা নিব বিচাৰিছে ইছ্যু ডাইভাৰ্ট কৰাৰ ক্ষেত্ৰতে লাগি গৈছে কিন্তু এই জুবিন দাৰ ক্ষেত্ৰত ইছ্যু ডাইভাৰ্ট নহয় অসমবাসী ৰাইজ সজাগ হৈ আছে যিবিলাক তেওঁলোকে আঁচনি মানে প্ৰদান কৰিছে ল'ব লগে লগে অনাগত সময়ত বিজেপি চৰকাৰ অসমৰ উৎখাত কৰিব এই কথাটো স্পষ্ট এজন ব্যক্তি অসমৰ এজন হিয়াৰ আমঠু যিজন ব্যক্তিয়ে জাতিটোক একত্ৰিত কৰিলে যিজন ব্যক্তিয়ে ধৰ্ম জাতি নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি জীয়াই থকাৰ প্ৰয়াস কৰিলে আৰু সেইজন ব্যক্তি মৃত্যুৰ কাৰণ আজি বিচাৰিবৰ কাৰণে অসম চৰকাৰ তথা SIT টীমটোক 25টাতকৈ অধিক দিন লাগিলে আৰু সেই 25টা দিনৰ অন্তত অসমৰ বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনাই আলোচনা কৰি অসমৰ ৰাইজক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰা অসম চৰকাৰ আৰু এই SIT টীমৰ কাৰ্যসমূহ গৰিহণা যোগাইছোঁ সেয়া আছিল আপুনি কোৱাৰ ধৰণৰ একাংশ ছাত্ৰ প্ৰতিনিধি তেওঁলোকৰ মনৰ ক্ষোভ আৰু উষ্মা সেই পৰ্যায়ত আছে কিন্তু দুখৰ পৰা ক্ষোভ আৰু ক্ষোভৰ পৰা আৰু বেছি বেয়াৰ দিশলৈ যাবলৈ বেছি সময় নালাগিব চাবলৈ কাৰণ জুবিন গাৰ্গৰ যিটো সত্তা সেইটো মানে অন্য কথাৰ লগত নিমিলিব ৰাতিপুৱা গধূলি তেখেতৰ গান শুনিলেই তেখেতলৈ মনত পৰিব তেখেতৰ এখন ছবি আহি আছে ৰৈ ৰৈ বিনালে ছবিখন চোৱাৰ পিছত মানুহ আকৌ পগলা হ'ব গতিকে চৰকাৰে কোনো শ্বৰ্টকাট ল'ব নালাগে আমি কোৱা নাই কিবা শ্বৰ্টকাট লওক একদম খুব সুন্দৰকৈ যাতে প্ৰকৃত সত্যটো যিটো ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে তদন্ত প্ৰক্ৰিয়াৰ মাজেৰে যিমানখিনি ৰাইজে গম পাব লাগে সিমানখিনি ৰাইজক ন্যায় দিয়ক মই এইটো বিচাৰিছোঁ আৰু কোনো ধৰণৰ তদন্ত প্ৰক্ৰিয়া ৰাজহুৱা হ'ব নালাগে
আমি এতিয়া SITত গৈছোঁ মই তাৰপিছত কিমানবাৰ প্ৰেছৰ মুখামুখি হৈছে এটা শব্দ কৈছোঁ নেকি মই কি প্ৰমাণ দিছোঁ কি সাক্ষ্য দিছোঁ নাই কোৱা এইটোৱে হ'ল একদম মূল কথা সুধিম বুলিও সোধা নাই সুধিবও নোৱাৰে সুধিলেও নকওঁ গতিকে এইখিনি তথ্য আমি দিছোঁ SITয়ে কি তথ্য পাইছে আমাৰ জনাৰ দৰকাৰ নাই আমি খালি শেষত ন্যায়টো পাব লাগিব কি কাৰণে হ'ল আমি একদম সঠিক গতিত যাব লাগে একদম 100% কোনেও ক'ব নোৱাৰে মই নিজৰ কথাটো কৈছোঁ আজি যে মই কোনো দিনে কোনো ধৰণৰ বিৰূপ মন্তব্য কিবা আমুক হৈছে তামুক হৈছে বুচুক হৈছে এটা শব্দ বাক্য প্ৰয়োগ কৰা নাই আজিলৈকে কিন্তু আজিৰ যিটো ঘটনা সেইটো মই সঁচাকৈ একদম বেয়া পাইছোঁ ঠিক আছে বেয়া পাইছোঁ সাংঘাতিক বেয়া পাইছোঁ ঠিক আছে কাম হ'বই নালাগিছিল মই মানস ৰবীন মোৰ সময় শেষ হৈছে যিহেতু ধন্যবাদ জনাইছোঁ আপুনি এইখিনি সময় দিয়াৰ কাৰণে প্ৰিয় দৰ্শক শেষত আমি এটা কথাই ক'ব পাৰোঁ যে ছিংগাপুৰৰ পৰা সোণাপুৰলৈকে জুবিন গাৰ্গক অনাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো ভূমিকা লৈছিল এইটো ৭৭ও কিন্তু স্বীকাৰ কৰিবই লাগিব আমি সেইকেইদিনত বাৰম্বাৰ কৈছিলোঁ যে মুখ্যমন্ত্ৰীক এইখিনি সময়ত আপোনালোকে আস্থাত লওক বিশ্বাসত লওক তেখেতে যিখিনি কৰিছে সকলো উজাৰি দি কৰিছে তাত কোনো কৃপণালী কৰা নাই আৰু তেখেতৰ যিটো আন্তৰিকতা সেই অসমৰ মানুহে দেখিছে আমি তেখেতক ভুৰি ভুৰি প্ৰশংসা কৰিছিলোঁ সেই পদক্ষেপটো লোৱাৰ কাৰণে আকৌ কৈছোঁ ছিংগাপুৰৰ পৰা সোণাপুৰত জুবিন গাৰ্গৰ শেষ কৃত্যলৈকে মুখ্যমন্ত্ৰীয়ে এক চিকুটো চাগে কৃপণালী কৰা নাছিল সৰ্বোচ্চ উজাৰি দিছিল কিন্তু তাৰ পিছত লাহেকৈ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কিছুমান কথা ক'বলৈ ল'লে এই যে প্ৰথম হত্যা কৰা শব্দটো তেখেতে ব্যৱহাৰ কৰিলে তাৰ পিছৰ পৰাই কিন্তু পৰিৱেশটো অকণমান ধূসৰ হৈ গ'ল তেখেতেই প্ৰথম উচ্চাৰণ কৰিলে জুবিন গাৰ্গক হত্যা কৰা হোৱা এই শব্দটো তাৰ আগলৈকে অসমীয়া মানুহে ভবা নাছিল সঁচাকৈ হত্যা হৈছে নেকি জুবিন গাৰ্গ পানীত ডুবি মৰিছিল বুলি ভাবিছিল কোনোবাই তেওঁ চিজাৰ হৈ ঢুকুৱা বুলি ভাবিছিল বা দুৰ্ঘটনা বুলি ধৰি লৈছিল মুখ্যমন্ত্ৰীৰ মুখত ওলোৱাৰ পিছতহে তেনেকৈ ভাবিল আৰু তাৰপিছত লাহে লাহে বিভিন্ন বক্তব্যত SITৰ এই তদন্ত প্ৰক্ৰিয়াত হোৱা কিছুমান খেলিমেলি গাফিলতি যিখিনি কথা মানস ৰবীনে কৈ গৈছে মানুহৰ হেঁচা সংবাদ মাধ্যমৰ হেঁচা সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ তাৰ পিছে পিছে SIT যাব লাগিছিল SIT আগে আগে তাৰ পিছে পিছে যাব লাগিছিল সংবাদ মাধ্যম আৰু অসমৰ জনতা গ'ল আগে আগে অসমৰ জনতা গ'ল সংবাদ মাধ্যম তাৰ যেন পিছে পিছে SIT গ'ল তেনেকুৱা এটা পৰিৱেশৰ সূচনা হ'ল যাৰ কাৰণে আজি এই বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি চাফাই দিবলগীয়া হৈছে SITৰ মুৰব্বীয়ে মানস ৰবীনে কৈছে এই পৰিৱেশ আৰু দুনাই নহওক আমিও আশা কৰোঁ তেনেকুৱা বেমেজালিৰ সৃষ্টি নহওক SITৰ ওপৰত আস্থা ৰাখক বিশ্বাস ৰাখক অসমৰ মানুহে আৰু তেনেকুৱা এটা পৰিৱেশ SITয়ে দিয়ক সেইটোৱে SITৰ প্ৰতি আমাৰ আহ্বান অসম চৰকাৰৰ প্ৰতি আমাৰ আহ্বান জুবিন গাৰ্গে ন্যায় পাবই লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ আজি ভিডিওটো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিওটো চাই যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিওসমূহ চাবৰ বাবে আজি এই ভিডিওটো ইয়াতে সামৰণি মাৰিছো আজিলৈ বাই বাই